অভয়াপুৰীত পথৰ কামক লৈ উত্তপ্ত পৰিস্থিতি। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কদমতলীত পথৰ কামক লৈ উত্তপ্ত পৰিস্থিতি। ওচমানী বজাৰৰ পৰা গোলাপাৰা পঞ্চায়ত বজাৰলৈ নতুনকৈ নিৰ্মাণ হৈ থকা ৰাস্তাৰ কামত ট্ৰেক্টৰেৰে মাটি পেলাই আছিল। কদমতলীত মাটি পেলাই থকা অৱস্থাত হঠাতে ৰফিজুদ্দিন আৰু গুলেনুৰ হুছেইনে চালক আব্বাছ আলীক মাটি নেপেলাবলৈ কৈ মাৰপিট কৰি মোবাইল ব্লুটুথ চেইন লৈ যোৱাৰ অভিযোগ। পিছত দুৰ্ঘটনা সংঘটিত হোৱা বুলি ককিলাৰ আৰক্ষীক ভুৱাকৈ খবৰ দিয়ে। আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰি ট্ৰেক্টৰ থানালৈ লৈ আনিব বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উক্ত ঠাইত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ঠিকাদাৰৰ পৰা উপ ঠিকা বিচাৰি বিফল হোৱাৰ পিছত উক্ত ৰাস্তাৰ কামত বাধা দিয়ে। আৰক্ষীয়ে কোনো খা খবৰ নোলোৱাকৈ দালাল চক্ৰৰ কথামতে ট্ৰেক্টৰ থানালৈ আনিব বিচৰাত শ শ লোকে বাধা প্ৰদান কৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আব্বাছ আলীয়ে ককিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে। নিশ্চয় আপোনালোকে গম পায় যে এইখিনিতে অলপ কিবা এটা মাটি পেলোৱালৈ এটা কাহিনী হৈ গৈছে। তো এইখিনিত যেতিয়া আপোনাৰ কাহিনীটো হ'ল তেতিয়া মোৰ ভাইটিটোৱে ফোন কৰিছে যে দাদা ঘৰত আহা, এনেকুৱা মানে কাজিয়াতে ড্ৰাইভাৰক মাৰি আছে। পিছত মই ভাইটিটোৰ কথা শুনি গ'লোঁ। যোৱাৰ পিছত চালোঁ কি যে তাৰমানে 2 গাড়ী মাটি গৈছে তাতে ট্ৰেক্টৰটোৱে। যোৱাৰ পিছত তাৰমানে সেইখিনি ৰফিজে নিজা ববীয়াকৈ মানে সেই কামখিনি কৰিব বুলি তাতে মানে সি তেনেকুৱা মানে কৰক কৰি ৰাখিছে। আৰু সেইখিনিত এই দুটা ট্ৰেক্টৰ এটা ট্ৰেক্টৰ যোৱাৰ পিছত সেইটো নিশ্চয় সেই কথাখিনি মই ক'ব নোৱাৰিম। নিশ্চয় ঠিকাদাৰ সেইখিনি গম পাব যে তাৰমানে তাক যদি তেনেকুৱা অথৰাইজটো দিছে নিশ্চয় সি কৰি আছে, আৰু হয়তো দিছে নিদিছে সেই কামখিনি সেই কথাখিনি মই নিশ্চয় নাজানো, যাৰ কাৰণে আপোনালোকক সঠিকে ক'ব নোৱাৰিলোঁ। পিছত মই তেতিয়া গ'লোঁ। যোৱাৰ পিছত চালোঁ কি যে তাৰমানে এখেতসকলে বহু কেইজনে তাৰমানে ৰফিজহঁতৰ যিবিলাক তাৰমানে পাৰ্টিটো সেই পাৰ্টিটোৰ বহুত কেইজন মানুহে তাতে কি কৰি আছে মানে মাৰামাৰি হোৱাৰ এটা চিষ্টেমটো হৈ আছে। পিছত মোৰ ভাইটিটোৰ ওপৰতো তেওঁলোকে তাৰমানে ধৰকচোন কাজিয়া কৰাৰ তেনেকুৱা এটা পদক্ষেপ লোৱা বুলি মই দেখা পালোঁ। পিছত মানে তেওঁলোকক মানে পঠাই দিলোঁ সিফালে, আৰু মোৰ ভাইটিটোকো মই অলপ হেৰি কৰিলোঁ। তো পিছত চালোঁ যে ট্ৰেক্টৰৰ ড্ৰাইভাৰজনে আহি আছে। পিছত তেওঁৰ শৰীৰৰ যিটো কাপোৰটো গেঞ্জিটো আছিলে, গেঞ্জিটো এইটো এনেকুৱা হৈ আছে য'ত মানে মাৰামাৰি হোৱাৰ এটা তেনেকুৱা পৰিলক্ষিত হোৱা মানে তেওঁৰ শাৰীৰিক যিটো বেগ সেই বেগৰ জৰিয়তে পোৱা গৈছে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।